নমস্কাৰ, মই সুদৰ্শন। 23 নৱেম্বৰত প্ৰকাশ পায় মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ৭৬.৯% ষ্ট্ৰাইক ৰেটেৰে পুনৰ এবাৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় NDA। মহাৰাষ্ট্ৰত বিজেপিৰ নিজা ষ্ট্ৰাইক ৰেট আছিল 89%। কিন্তু NDA মহাৰাষ্ট্ৰত ব্যাপক জনসমৰ্থন লাভ কৰাৰ পিছতে দেশজুৰি সৃষ্টি হয় তুমুল বিতৰ্কৰ। সন্দেহৰ আৱৰ্তত সোমাই পৰা সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া। এই সকলোবোৰৰ মাজত শেহতীয়াকৈ সোমাই পৰিছে ভাৰতৰ প্ৰাক্তন ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নাম। অভিযোগ উত্থাপিত হৈছে যে DY চন্দ্ৰচূড়ৰ বাবে ভাৰতত বিপদাপন্ন হৈছে গণতন্ত্ৰ। এই অভিযোগ উত্থাপন কৰিছে শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ নেতা সঞ্জয় ৰাউতে। সঞ্জয় ৰাউতে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ অবাঞ্ছিত নিৰ্বাচনী ফলাফলৰ বাবে জগৰীয়া কৰে প্ৰাক্তন ন্যায়াধীশ DY চন্দ্ৰচূড়ক। সঞ্জয় ৰাউতৰ ভাষাত DY চন্দ্ৰচূড়ে দলীয় চিহ্ন আৰু মহাৰাষ্ট্ৰৰ অসাংবিধানিক চৰকাৰৰ বিৰুদ্ধে সময়ত ৰায়দান নকৰিলে, যাৰ বাবে মহাৰাষ্ট্ৰত আজি দেখিবলৈ পোৱা গৈছে এনে অদ্ভুত নিৰ্বাচনী ফলাফল। এই কাণ্ডৰ বাবে ন্যায়াধীশ চন্দ্ৰচূড়ক ইতিহাসে কেতিয়াও ক্ষমা নকৰিব বুলিও মন্তব্য কৰে সঞ্জয় ৰাউতে। উল্লেখ্য যে নৱেম্বৰ 2022ত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লৈছিল DY চন্দ্ৰচূড়ে। প্ৰথম অৱস্থাত DY চন্দ্ৰচূড়ক লৈ আশাৰ ৰেঙনি দেখিছিল সাধাৰণ জনতাই। বিপন্ন হ'বলৈ ধৰা ভাৰতীয় গণতন্ত্ৰক মুখ্য ন্যায়াধীশ এগৰাকীৰ ক্ষমতাৰে পুনৰ প্ৰতিস্থাপিত কৰিব বুলি চন্দ্ৰচূড়ৰ ওপৰত আশা ৰাখিছিল জনতাই। কিন্তু সময়ৰ লগে লগে সলনি হয় সেই ধাৰণা। যি চিনাকি লৈ চন্দ্ৰচূড়ে মুখ্য ন্যায়াধীশৰ আসনত বহিছিল, মাত্ৰ কেইমাহমানৰ ভিতৰতে দেখিবলৈ পোৱা যায় এখন সম্পূৰ্ণ বিপৰীত ছবি। DY চন্দ্ৰচূড়ে মুখ্য ন্যায়াধীশৰ আসনত বহাৰ কেইমাহমান পাছতেই 2023 চনৰ মাৰ্চ মাহত ধাৰা 32ৰ অধীনত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এখন PIL। PILখনত দাবী কৰা হৈছিল যে 30% ভিভিপেটৰ গণনা হ'ব লাগে। PILখনত দাবী কৰা হৈছিল যে প্ৰতিগৰাকী ভোটাৰৰ নিজৰ ভোট সঠিক ঠাইত পৰিছে নে নাই তাক জনাৰ অধিকাৰ থাকিব লাগে। নিৰ্বাচনী প্ৰক্ৰিয়াটোত অধিক স্বচ্ছতা আনিবলৈ দাখিল কৰা হৈছিল এই PIL। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে 3জনীয়া বিচাৰপীঠত এই PILৰ ৰায়দান হ'ব লাগিছিল। কিন্তু ইয়াতেই DY চন্দ্ৰচূড়ে খেলিছিল এটা বিপৰীত খেল। সকলো নিয়ম জলাঞ্জলি দি MR শ্বাহৰ এজনীয়া বিচাৰপীঠৰ সন্মুখত দিয়া হৈছিল এই গোচৰ। অৰ্থাৎ এক প্ৰকাৰ এই গোচৰৰ পৰা পলায়ন কৰিছিল মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। পৰৱৰ্তী সময়ত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বেলা M ত্ৰিবেদীৰ বিচাৰপীঠে এই PILে নিৰ্বাচনী প্ৰক্ৰিয়াক সন্দেহৰ আৱৰ্তত ঠেলি দিয়া বুলি মন্তব্য কৰিছিল। তাৰ পাছতে 6 ছেপ্টেম্বৰ 2023ত EVM আৰু ভিভিপেটক মিলাই চোৱাৰ কোনো তাৎক্ষণিক প্ৰয়োজন নাই বুলি মন্তব্য কৰিছিল এই বিচাৰপীঠে। আৰু শেষত সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে 24 এপ্ৰিল 2024ত এই গোচৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দি নাকচ কৰিছিল গোটেই গোচৰ। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই গোটেই ঘটনাৰ পৰা নিজকে এক নিৰাপদ দূৰত্বত ৰাখিছিল মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। উল্লেখ্য যে এই ৰায়দানৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল 2024 চনৰ লোকসভা নিৰ্বাচনত। ভোটগ্ৰহণ ফলাফল আদিত সৃষ্টি হৈছিল বিভিন্ন খেলিমেলিৰ, যাৰ ফলশ্ৰুতিত EVM আৰু সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ ওপৰতে পুনৰ এবাৰ সৃষ্টি হৈছিল বিতৰ্কৰ। কেৱল এয়াই নহয়, DY চন্দ্ৰচূড়ৰ ওপৰত উত্থাপিত হৈ আহিছে আন বিভিন্ন অভিযোগ। ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰতো চন্দ্ৰচূড়ে এক আধৰুৱা ৰায়দান দিয়া বুলি বহুতে উত্থাপন কৰে অভিযোগ। DY চন্দ্ৰচূড়ৰ ভাষণবাজি আৰু প্ৰচাৰমুখিতাক লৈও অব্যাহত থাকে চৰ্চা। কিন্তু তাৰ মাজতে এগৰাকী মুখ্য ন্যায়াধীশৰ বাবে দেশৰ গণতন্ত্ৰ বিপদাপন্ন হোৱাৰ যি অভিযোগ উত্থাপন হৈছে, সেয়া সঁচাকৈ সমগ্ৰ দেশৰ বাবেই দুৰ্ভাগ্যজনক।